নমস্কাৰ, আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ইউটিউব চেনেল। আমি ফিফা বিশ্বকাপৰ মেটসমূহৰ ওপৰত আলোচনা কৰি আছোঁ। দেখিবলৈ পালোঁ ৰনাল্ডো নামিছিলে ফিফা বিশ্বকাপ 2026ত প্ৰথমবাৰৰ বাবে, আৰু ৰনাল্ডোৰ টীম পৰ্তুগাল জয়েৰে আৰম্ভণি কৰিব বুলি ভবা হৈছিলে, কিন্তু ডিআৰ কংগোৰ নিচিনা এটা টীমৰ লগত তেওঁলোকে 1-1 ড্ৰ খেলা দেখিবলৈ পোৱা গ'ল, যিটো নেকি সকলোকে নিৰাশ কৰিছে, বিশেষকৈ পৰ্তুগালৰ সমৰ্থকসকলক নিৰাশ কৰিছে। যিসকলে ৰনাল্ডোৰ পৰা গ'ল আশা কৰি আছিলে, ৰনাল্ডোৱে গ'ল মাৰিব বুলি ভাবি খেলখন চাই আছিলে, তেওঁলোকেও কিন্তু নিৰাশ হৈছে। গতিকে এইখন যিখন খেল ডিআৰ কংগোক সাধাৰণতে পাতলভাৱে ল'বলৈ নহ'ব। মই আগতেও কৈছিলোঁ যে ডিআৰ কংগো এনেকুৱা এটা টীম যি কিবা এটা কৰাৰ ক্ষমতা ৰাখে, তেওঁলোকৰ কিন্তু এম্বিশ্যন আছে, বহুত কষ্ট কৰা এটা টীম হয়, বহুত কষ্ট কৰি তেওঁলোকে কোৱালিফাই কৰিছে এইবাৰ ফিফা বিশ্বকাপৰ কাৰণে। ইয়াৰ আগত তেওঁলোকে প্ৰায় বহুত বছৰ হ'ল, 50 বছৰমানৰ আগত এবাৰ বিশ্বকাপলৈ কোৱালিফাই কৰিছিলে, তাৰপাছত ইমান বছৰ তেওঁলোকে কোৱালিফাই কৰিব পৰা নাছিলে, কিন্তু এইবাৰ তেওঁলোকে কোৱালিফাই কৰিলে, বহুত কষ্ট কৰি কোৱালিফাই কৰিছে, আৰু টীমটো বহুত কষ্ট কৰি উঠাইছে। তেওঁলোকৰ টীমৰ যিবিলাক প্লেয়াৰ প্ৰিমিয়াৰ লীগকে ধৰি ইংলেণ্ডৰ যিটো ইংলিছ প্ৰিমিয়াৰ লীগকে আদি কৰি বিভিন্ন ঠাইত তেওঁলোকৰ ফুটবল খেলা প্লেয়াৰ তেওঁলোকৰ টীমত আছে। ডিভিজন 1, ডিভিজন 2 বিভিন্ন ধৰণৰ ইউৰোপীয়ান লীগত তেওঁলোকৰ প্লেয়াৰবিলাকে খেলা আমি দেখিবলৈ পাওঁ। বিশেষকৈ ব্লেক যিসকল ফুটবলাৰ হয়, ষ্ট্ৰেংথ বহুত আছে, শক্তি বহুত আছে, স্পেচ বহুত আছে, সেইটো কাৰণে মানে এটা বেলেগ ধৰণৰে ফ্লেভাৰ হয় তেওঁলোকৰ টীমটো। যি দেখিছোঁ ভাল টীম এইটো টীমে, কিন্তু এইটো গ্ৰুপৰ পৰা এতিয়া এইটো গ্ৰুপৰ আটাইতকৈ মেইন টীম পৰ্তুগালৰ লগতে ড্ৰ কৰি দিলে, ইমান ধুনীয়া পইণ্ট লৈ গ'ল প্ৰদৰ্শন কৰি। গতিকে নেক্সটবিলাকৰ এগেইনষ্টত তেওঁলোক জিকিবও পাৰে। গতিকে এইটো টীমে নেক্সট ৰাউণ্ডলৈ যোৱাটো মই বিচাৰোঁ। মই আশা কৰিছোঁ যে, ভাবোঁ যে ডিজাৰ্ভ কৰে। ডিআৰ কংগোৱে পৰ্তুগালৰ লগত যিটো খেল দিলে, তেওঁলোকে কিন্তু একদম ডিজাৰ্ভ কৰে। ছেকেণ্ড যিটো ৰাউণ্ড সেইটোলৈ যোৱাটো কিন্তু ডিজাৰ্ভ কৰে। গতিকে কালি এখনৰ অলপত ইফাল সিফাল কেনেবাকৈ হয়তো জিকিবলৈও আছিলে, কিন্তু নহ'লগৈ লাষ্টত। আৰু পৰ্তুগালৰ কথা ক'বলৈ গ'লে, পৰ্তুগালৰ কিন্তু খেল একেবাৰে বেয়া আমি দেখিবলৈ পাইছোঁ। ৰনাল্ডোৱে গ'ল দিব বুলি ভবা হৈছিলে, ৰনাল্ডোৰ ভৰিত কিন্তু বলেই পৰা নাই। বহুতে কৈছে ৰনাল্ডোৰ ভৰিত বল পৰা নাই, ৰনাল্ডোৱে সাধাৰণতে এটা শ্বটহে মাৰিছিলে, আমি দেখিবলৈ পাইছিলোঁ, সেইটো ভালকৈ মাৰিব নোৱাৰিলে গতিকে কাষেদি গুচি গ'ল এটা শ্বট, যিটো হৈছিলে সেইটো টাৰ্গেটত মানে ৰখাব নোৱাৰিলে, টাৰ্গেটত সাধাৰণতে মাৰিব নোৱাৰিলে। গতিকে সেইটোৱে এটা পাইছিলে চান্স। বাকী তেনেকুৱা চান্স ক্ৰিয়েট কৰাও আমি দেখিবলৈ নাপালোঁ ৰনাল্ডোৰ কাৰণে। বাকী কিন্তু আৰু তেনেকুৱা শ্বট মাৰিছিলে, সেইবিলাক চব আউটছাইড বাহিৰৰ ফালে যোৱা আমি দেখিবলৈ পালোঁ। কোনোটো সাধাৰণতে শ্বট অন টাৰ্গেটত বহুত কমেই আছিলে তেওঁলোকৰ পৰ্তুগালৰ। বাকী এনেকুৱা নহয় যে ডিআৰ কংগোৰ টীমটো হাৰিবৰ কাৰণে খেলিছিলে বা ড্ৰ কৰিবৰ কাৰণে খেলিছিলে, তেওঁলোকৰ টীমটোৱে কিন্তু জিকিবলৈ খেলিছিলে। এইখন খেলত তেওঁলোকৰ কিন্তু মনোবলটো পৰ্তুগালতকৈ বহুত ওপৰত আছিলে। তেওঁলোকে মানে জিকিম বুলি খেলিছিলে। সন্মুখত আপোনাৰ ৰনাল্ডো বিশ্বৰ বেষ্ট প্লেয়াৰ, পৰ্তুগালৰ নিচিনা টীম যি এবাৰ বিশ্বকাপ জিকাৰ দাবীদাৰ বুলি কোৱা হৈছে, তেনেকুৱা টীম আছে, কিন্তু তেওঁলোকে সেইবোৰ মানে খাতিৰ কৰা নাই। আমি নিজৰ খেলটো দিমেই, আমি নিজে খেলিম, জিকিবৰ কাৰণে খেলিম, মাইণ্ডছেট দেখিবলৈ পোৱা গৈছিলে, এম্বিশ্যন দেখিবলৈ পোৱা গৈছিলে ডিআৰ কংগোৰ টীমটো। গতিকে উইছাই সেইটো গ'ল দি দিলে, সুন্দৰ গ'ল, হেডাৰ গ'ল, দুইটা গ'ল হেডাৰে হৈছিলে। গতিকে উইছাই যিটো গ'ল দিছিলে, উইছাৰ কথা মই আলোচনা কৰিছিলোঁ, লগতে বাকাম্বুৰ কথাও আলোচনা কৰিছিলোঁ। বাকাম্বু ইমান ভাল টাচত নাছিলে, বাকাম্বুৱেও মিছ মাৰিছে, নমৰা নহয়, বহুত ইজি সাধাৰণতে মিছ বাকাম্বুৱে গ'লত ভৰাব পৰা নাই। গতিকে বাকাম্বু টাচত থকা হ'লে হয়তো তেওঁলোক জিকিও গ'লহেঁতেন। বাকী যি কি নহওক, এখন খেল 1-1 ড্ৰ হৈছে। 6 মিনিটত নেভেছে এটা হেডাৰ গ'ল দিছিলে, তাৰপাছত 45+5ত দিছিলে আপোনাৰ উইছাই, যিটো হেডাৰ গ'ল, সুন্দৰ হেডাৰ গ'ল দিছিলে। গতিকে তাৰ পাছৰ পৰা গ'ল নহ'লে, ইফালে আক্ৰমণ প্ৰত্যাক্ৰমণ হৈ থাকিলে। আৰু এটা কথা ভাল লাগিল যে, যিটো কেব' ভাৰ্ডে টীম স্পেইনৰ লগত ড্ৰ কৰিছিলে 0-0 ড্ৰ, তাত আমি দেখিবলৈ পাইছিলোঁ যে কেব' ভাৰ্ডে এটেক কৰা নাছিলে, হাৰাম বল খেলিছিলে, এক প্ৰকাৰে গোটেই কমপ্লিট ডিফেন্সত নামি গৈছিলে। ইমান তেওঁলোকৰ ফালৰ পৰা এটেক আমি দেখিবলৈ নাপালোঁ সেইখন খেলত। কিন্তু এইখন খেল কিন্তু পৃথক আছিলে। ডিআৰ কংগোৱে যে আমি ড্ৰ কৰিম বুলি অকল ডিফেন্সে কৰি আছে, অল আউট ডিফেন্সে কৰি আছে, তেনেকুৱা নহয়। ডিআৰ কংগোৱে কমপ্লিট সাধাৰণতে ডিফেন্স কৰাৰ লগতে এটেক কমপ্লিট পাৰফৰ্মেঞ্চ দিছে। এটেক ডিফেন্স কিন্তু দুইফালৰ পৰা ডিআৰ কংগোৰ দেখিবলৈ পোৱা গৈছে। গতিকে এই ডিআৰ কংগোৰ যিটো খেলৰ ষ্টাইল, এইটোৱে কিন্তু মোহিত কৰিবলৈ সক্ষম হৈছে। এইটো কাৰণে মই ইমানখিনি কথা কৈছোঁ এইটো টীমৰ বিষয়ে, যে এইটো টীমে অনাগত সময়ত আৰু ডাঙৰ কিবা কিবি কৰিব পাৰে। আপোনালোকে চাই থাকক, এইটো বিশ্বকাপতে এইটো টীমৰ ওপৰত দৃষ্টি ৰাখক। নেক্সট আমি আহিলোঁ ৰাতি যিখন 1:30 বজাত হৈছিলে খেল, ক্ৰ'ৱেছিয়া আৰু ইংলেণ্ডৰ খেল। মই কৈছিলোঁ ইংলেণ্ড জিকিব বুলি। ইয়াৰ আগৰ ভিডিঅ'টো নিশ্চিতভাৱে ইংলেণ্ডে জয়ী হৈছে। এইখন খেলত ক্ৰ'ৱেছিয়া পৰাস্ত হৈছে। আগৰ ক্ৰ'ৱেছিয়াৰ নিচিনা দেখিবলৈ পোৱা নগ'লে, আগতে যেনেকুৱা খেল খেলে, তথাপিতো 2টা গ'ল দিছে, তথাপিতো আগৰ নিচিনা আমি দেখিবলৈ নাপালোঁ। ক্ৰ'ৱেছিয়া সাধাৰণতে আমি যেনেকৈ জনা যায় ক্ৰ'ৱেছিয়া টীমটো। গতিকে 4-2 এখন খেল ইংলেণ্ডে জিকিলে আমি দেখিবলৈ পাইছিলোঁ। প্ৰথম যিটো গ'ল সেইটো 12 মিনিটত হেৰি কেনে দিছিলে। 12 মিনিটত হেৰি কেনে দিয়াৰ পাছত তেওঁলোকৰ ইকুৱেলাইজাৰ মাৰিছিলে বাতুৰি নায়ক ক্ৰ'ৱেছিয়াৰ। তাৰপাছত আকৌ আমি দেখিবলৈ পাইছিলোঁ 42 মিনিটত কেনে আকৌ তেওঁলোকক কামবেক কৰাইছিলে যিটো ইংলেণ্ডৰ টীমক 2-1। তাৰপাছত আমি দেখিবলৈ পাইছিলোঁ 47 মিনিটত দিছিলে বেলিংহামে। দেন 45+5ত আপোনাৰ সেইফালে মুছায়ে দিছিলে, ৰাছফৰ্ডে 85 মিনিটত দিছিলে। গতিকে ৰাছফৰ্ডে গ'ল মাৰিছে, কেনে গ'ল মাৰিছে, বেলিংহামে গ'ল মাৰিছে। যিকেইটা ষ্টাৰ প্লেয়াৰ, গোটেইকেইটা প্লেয়াৰ গ'ল মাৰিছে। ইংলেণ্ডতো কিন্তু সেই ষ্টাৰ প্লেয়াৰ আছে। ফ্ৰান্সত যেনেকৈ বহুতকেইটা ষ্টাৰ প্লেয়াৰ আছে এটা পজিশ্যনত, ইংলেণ্ডৰো কিন্তু টীমটো তেনেকুৱা হয়, বহুতকেইটা ষ্টাৰ প্লেয়াৰ আছে। আৰু এইখন খেলত আমি দেখিবলৈ পালোঁ যে কেনে মাৰিলে, বেলিংহাম, ৰাছফৰ্ড, গোটেই ষ্টাৰ প্লেয়াৰকেইটাই গ'ল মাৰি দিছে। বাকী মুছা আৰু বাতুৰিনাই মাৰিছিলে ক্ৰ'ৱেছিয়াৰ কাৰণে। বাকী এনেকুৱা খেল আমি দেখিবলৈ পালোঁ। বাকী এটেকিং ফুটবল ইংলেণ্ডৰ ফালৰ পৰা ধুনীয়া হৈছে, কাউণ্টাৰ এটেক ধুনীয়া হৈছে। বাকী যদি আপোনালোকে চাবলৈ যায় তাৰ পাছৰ আৰু এখন খেল, সেইখন হৈছিলে আপোনাৰ যিটো উজবেকিস্তানৰ টীম আৰু কলম্বিয়াৰ মাজত। উজবেকিস্তান ভাল টীম, বেয়া টীম নহয়। তেওঁলোকে এবাৰ প্ৰথমবাৰৰ কাৰণে কোৱালিফাই কৰিছে ফিফা বিশ্বকাপলৈ। 3-1 পৰাস্ত হৈছে উজবেকিস্তান। কলম্বিয়া জিকিছে। কলম্বিয়া পাল্লা ভাৰী আছিলে, যিহেতু কলম্বিয়া বিভিন্ন লীগত খেলা প্লেয়াৰ বেছি আছে, বিশ্বৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ ফুটবলাৰসকলে ফুটবল খেলে বিভিন্ন ডাঙৰ লিগত, সেইটো কাৰণে তেওঁলোক ভাৰী পৰি গ'ল। আমি দেখিবলৈ পাইছিলোঁ
40 মিনিটত মুনোজে দিছিলে, ডিয়াজে 65 মিনিটত আৰু কেম্পাজে 90+9ত দিছিলে কলম্বিয়াৰ কাৰণে, আৰু একমাত্ৰ গ'লটো যিটো উজবেকিস্তানৰ কাৰণে ফেইজুলেভে দিছিলে 60 মিনিটত। গতিকে এইখন বাৰু একপক্ষীয়ভাৱে জিকিলে। লুইছ ডিয়াজৰ টীম বুলি কালি আমি আলোচনা কৰিছিলোঁ যে জিকিব লাগে বুলি। লুইছ ডিয়াজ জানেই লিভাৰপুলৰ কাৰণে খেলিছিলে, এতিয়া হয়তো লিভাৰপুলতে আছে নেকি লুইছ ডিয়াজ। গতিকে আপোনালোকে দেখিবলৈ পালে লুইছ ডিয়াজৰ ফালৰ পৰা গ'ল দেখিবলৈ পালে এইখন খেলত। গতিকে হেপী হৈছে যিসকলে লুইছ ডিয়াজক চাম বুলি ভাবিছিলে। বাকী আৰু এখন খেল হৈছিলে, এখন যেনে তেনে জিকিছে, লাষ্ট মিনিটত জিকিছে, একেবাৰে শেষ মুহূৰ্তত জিকিছে ঘানা আৰু পানামাৰ মাজত এখন খেল হৈছিলে। পানামা টীমটো বাৰু ইমান বেছি শক্তিশালী নহয়, ইমান বেছি হেভি এটেকৰ কাৰণে জানিবলৈ পোৱা নাযায়, যদিও বা বিভিন্ন লিগত খেলে তেওঁলোকৰ প্লেয়াৰ কিছুমানে, কিন্তু তথাপিতো ইমান বৰ হেভি টীমো নহয়। গতিকে সেইটো কাৰণে তথাপিতো ঘানাক কিন্তু ভাল ফাইট দিছে। ঘানা তুলনামূলকভাৱে যথেষ্ট ওপৰত থকা টীম আছিলে তেওঁলোকতকৈ, কিন্তু ঘানাক বাৰু জনাই যায় আগৰ পৰা বিশ্বকাপত ভাল খেলাৰ কাৰণে জনা যায়। গতিকে এইখন খেল লাষ্ট মুহূৰ্তত এস্কেপ কৰিছে ক'বলৈ গ'লে, যেনে তেনে জিকিছে। ভিৰেনকিয়ে দিছিলে গ'লটো 90+5ত, ভিৰেনকিয়ে গ'ল এটা দি যেনে তেনে এখন জয়ী হ'ল ঘানা। গতিকে ঘানাৰ কাৰণে স্বস্তিৰ নিশ্বাস হৈছে, তেওঁলোকে জিকিছে। বাকী আফ্ৰিকাৰ টীমবিলাকতো চাবলগীয়া হয়, সেয়া ঘানা হওক, সেয়া ডিআৰ কংগো হওক, সেয়া চেনেগাল হওক। আফ্ৰিকান টীমবিলাকৰ পাৰফৰ্মেঞ্চ সদায় ভাল হয়, তেওঁলোকৰ মই যিটো কৈছোঁ যে স্পীড বেছি, ষ্ট্ৰেংথ বেছি, সেইবিলাক কাৰণে বেছি ভাল লাগে তেওঁলোকৰ আফ্ৰিকান টীমবিলাক চাই। এইকেইখন খেল আছিলে আপোনাৰ কে আৰু এল গ্ৰুপৰ, মানে একেবাৰে লাষ্টৰ গ্ৰুপকেইটাৰ। আৰু এইকেইখন খেল হৈ যোৱাৰ লগে লগে গোটেইবিলাক টীম ফিফা বিশ্বকাপত যিমানখিনি টীম আছিলে প্ৰত্যেকৰে এখন মেটচ সমাপ্ত হৈ গৈছে, এখন খেল প্ৰত্যেকেই খেলি লৈছে এইকেইখন খেলৰ পাছত। গতিকে এইকেইখন খেলৰ পাছত আপোনালোকে যদি চাই কে আৰু এল গ্ৰুপৰ যিটো পৰিস্থিতি, তাত আপোনালোকে দেখিবলৈ পাইছে কলম্বিয়া জয়ৰ সৈতে তেওঁলোকে 1 নম্বৰ পজিশ্যনত গুচি গৈছে 3 পইণ্টেৰ সৈতে, ডিআৰ কংগো 1 পইণ্ট, ড্ৰ কৰাৰ কাৰণে পৰ্তুগাল, ড্ৰ কৰাৰ কাৰণে 1 পইণ্ট, উজবেকিস্তান হৰাৰ কাৰণে একেবাৰে লাষ্টলৈ গুচি গৈছে। গতিকে এইটো গ্ৰুপৰ পৰা কিন্তু ওলাই যোৱাটো কঠিন আছে। কলম্বিয়া আছে, ডিআৰ কংগো আছে, দেন উজবেকিস্তানো বেয়া নহয়, পৰ্তুগালৰ কাৰণে এতিয়া অকণমান খেলি মেলি হ'ব পাৰে। গতিকে যিমান সোনকালে জিকি ল'ব পাৰে সিমান সোনকালে ভাল, এখন জয় প্ৰাপ্ত কৰাটো তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। গতিকে কেনেকৈ জয় কৰে সেইটো তেওঁলোকৰ কথা, কিন্তু কঠিন হ'ব এইটো গ্ৰুপৰ পৰা সাধাৰণতে ওলাই যোৱাটো। কলম্বিয়াও কিন্তু সোধাই নেৰে, উজবেকিস্তানেও কিন্তু ফাইট দিব। গতিকে কংগোৰ লগতো সেয়াই হ'ল। গতিকে এইটো গ্ৰুপৰ পৰা কোনকেইটা যায় ক'ব নোৱাৰে। দেন গ্ৰুপ এলৰ কথা ক'বলৈ গ'লে তাত আছে ইংলেণ্ড জিকাৰ কাৰণে সাধাৰণতে টপত গুচি গৈছে 3 পইণ্টেৰ সৈতে, ঘানা জিকাৰ কাৰণে লাষ্ট টাইমত যেন তেনে জিকি ঘানা ছেকেণ্ড পজিশ্যনত আছে বৰ্তমান সময়ত 3 পইণ্টেৰ সৈতে। পানামাটো নাযাব হয়তো এইটো গ্ৰুপৰ পৰা, পানামা তললৈ গুচি গৈছে, ক্ৰ'ৱেছিয়া লাষ্টলৈ গুচি গৈছে হৰাৰ কাৰণে। গতিকে ক্ৰ'ৱেছিয়াৰ কাৰণে অকণমান কঠিন হ'বও পাৰে, কিন্তু নেক্সট খেলবিলাক চাবলগীয়া হ'ব। ঘানা আৰু ক্ৰ'ৱেছিয়া এখন খেল বহুত ইম্পৰ্টেণ্ট হ'ব আৰু বহুত ক্ৰুচিয়েল হ'ব ঘানা ক্ৰ'ৱেছিয়াৰ মাজত খেলখন। যি জিকে তাৰ কিন্তু আগলৈ যোৱাৰ সম্ভাৱনা বহুত বাঢ়ি যাব। গতিকে ইংলেণ্ডটো ক্ৰ'ৱেছিয়াৰ লগত জিকিলে, গতিকে ঘানা ক্ৰ'ৱেছিয়াৰ খেলখনেই মেইন হ'ব। তাৰ মাজত যি জিকে সিয়ে ইংলেণ্ডৰ লগত যাব নিচিনা লাগিছে এইটো গ্ৰুপৰ পৰা। গতিকে হয়তো ঘানা যাব, নহয়তো ক্ৰ'ৱেছিয়া যাব, এনেকুৱা নিচিনা লাগিছে। নেক্সট কাৰ খেল আছে আমি এবাৰ চাই লওঁ। ৰাতিকেতো এখন খেল আছে, ৰাতি খেলখনৰ কথা, চাউথ আফ্ৰিকাৰ খেলখনৰ কথা কালি আমি কৈছোঁ, সেইখন বাৰু আজিৰ দিনটোতে পৰি যাব। নেক্সট ডে অৰ্থাৎ আমি যদি ক'বলৈ যাওঁ ইয়াৰ পাছৰ ডেটটো 19 তাৰিখটোত কাৰ খেল আছে, আজিৰ 18 তাৰিখ। 19 তাৰিখে ৰাতি 12:30 বজাত আছে, মানে আজি ৰাতি মধ্যৰাতি 12:30 বজাত আছে ছুইজাৰলেণ্ড আৰু বছনিয়াৰ মাজত খেল। দুয়োটা টীমৰ কাৰণে ইম্পৰ্টেণ্ট খেল আগলৈ যোৱাৰ ক্ষেত্ৰত। ছুইজাৰলেণ্ডৰ পাল্লাটো ভাৰী থাকিব, কিন্তু বছনিয়াও সোধাসুধি টীম নহয়, ফাইট দিয়া টীম হয়। কিন্তু মই ভাবোঁ যে এখন ছুইজাৰলেণ্ডে জিকিবলৈ সক্ষম হ'ব। দেন আহিলোঁ পুৱতি নিশা 3:30 বজাত কানাডা আৰু কাটাৰৰ খেল আছে। তাততো কানাডাৰ পাল্লা ভাৰী থাকিব লাগে জিকাৰ ক্ষেত্ৰত, কিন্তু কাটাৰেও ফাইট দিব, কাটাৰে এনেই নেৰে, কাটাৰে ফাইট দিয়া টিমেই হয়, কিন্তু কানাডা মোৰ জিকিব নিচিনা লাগিছে। তাৰপৰা মেক্সিকোৰ খেল আছে আপোনাৰ একেবাৰে ৰাতিপুৱা 6:30 বজাত আছে, মেক্সিকো আৰু চাউথ কোৰিয়া। এইখনহে ভাল খেল, এই দিনটো 3খন খেল আছে, গোটেই খেলকেইখনৰ ভিতৰত মেক্সিকো চাউথ কোৰিয়া যিখন খেল সেইখনহে ইম্পৰ্টেণ্ট খেল বুলি মই ভাবোঁ। ইয়াত আপুনি একেমুখে কৈ দিব নোৱাৰে যে মেক্সিকোৱে জিকিব বা চাউথ কোৰিয়াই জিকিব, আপুনি কৈ দিব নোৱাৰে ঘপকৈ। চাউথ কোৰিয়াও বহুত সুন্দৰ খেলে, বহুত ধুনীয়া কাউণ্টাৰ এটেক কৰে, বহুত ধুনীয়া এটেকিং ফুটবল খেলা আমি দেখিবলৈ পাওঁ। বিশেষকৈ হিউং মিন চনৰ আমি গ'ল দেখিবলৈ পাৰোঁ বুলি আমি আশা কৰিব পাৰোঁ চাউথ কোৰিয়াৰ ফালৰ পৰা। মইতো এখন খেলৰ ক্ষেত্ৰত মেক্সিকোক ছাপৰ্ট নকৰোঁ, চাউথ কোৰিয়াৰ লগত আছোঁ, আমাৰ এছিয়ান টীম চাউথ কোৰিয়া, গতিকে চাউথ কোৰিয়া জিকিলে ভাল পাম মই। গতিকে এইখন খেল চাম, আটাইতকৈ ইম্পৰ্টেণ্ট খেল এই দিনটো এইখনে মেক্সিকো চাউথ কোৰিয়া। মেক্সিকোও সেয়া নিজৰ ঠাইত খেল হৈছে কাৰণে বৰ বেলেগ এটাই ফৰ্মত আছে, বেলেগ এটা জোচত আছে, কিন্তু তথাপিতো নিজৰ জোচটো থাকিলেও, নিজৰ সমৰ্থনটো থাকিলেও তাৰ নিজৰ ঠাইত হৈছে বুলি চাউথ কোৰিয়াক মই সমৰ্থন দিম। চাউথ কোৰিয়া চাইলেণ্ট কৰাই দিবলৈ সক্ষম হ'ব বুলি মই আশা কৰিছোঁ মেক্সিকোক। বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, অলপ শ্বেয়াৰ কৰিব, আমাৰ ফিফা বিশ্বকাপ চাই থকা মানুহবিলাকলৈ শ্বেয়াৰ কৰিব, আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বাজি যাবলৈ নাপাৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ। ধন্যবাদ।